অভিযোগ বাংলাদেশৰ এগৰাকী ৰাজনৈতিক নেতাৰ এই নেতাগৰাকী এগৰাকী বিএনপিৰ শীৰ্ষ নেতা আৰু নিৰ্বাচনমুখী বাংলাদেশত বিএনপিৰ এই ধৰণৰ এটা মহা বিস্ফোৰণে কিন্তু এখন ছবি স্পষ্টকৈ পোহৰলৈ আনিছে যে প্ৰকৃতাৰ্থত আমাৰ চুবুৰীয়া দেশখনত চলি আছে কি জামাতৰ যি ধৰণৰ কাৰ্যকলাপ যি ধৰণে জামাতে এটা বেলেগ দিশেৰে বাংলাদেশ পৰিচালনা কৰিবলৈ বিচাৰিছে অভিযোগটো আছে তাৰ মাজতে বিএনপি নেতা গৰাকীৰ এটা ডাঙৰ বিস্ফোৰণ স্বাগতম জনাইছো আপোনালোকক আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ আৰু এই মুহূৰ্তৰ আমাৰ টপিক হৈছে বাংলাদেশ যিখন বাংলাদেশত আগন্তুক কেইটামান দিনৰ ভিতৰতে নিৰ্বাচন আছে 12 ফেব্ৰুৱাৰীত বাংলাদেশত নিৰ্বাচন আছে ইতিমধ্যে আমি বাংলাদেশত যদি চাওঁ হেহুটিয়াকৈ যিবোৰ ঘটনাই বাংলাদেশত সংবাদ শিৰোনাম দখল কৰি আছে গোটেই বিশ্বত বাংলাদেশৰ এই খবৰে সংবাদ শিৰোনাম দখল কৰিছে তাৰ অন্যতম প্ৰথম খবৰটো হৈছে যে বাংলাদেশত থকা যিসকল হিন্দু নাগৰিক যিখিনি সংখ্যালঘু বাংলাদেশত সংখ্যালঘু আন ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰতো বাংলাদেশত খুব বেলেগ ধৰণৰ আচলতে ঘটনাবোৰ ঘটিছে বহু হিন্দু যুৱকৰ মৃত্যু ঘটিছে হিন্দু লোকৰ ঘৰ জ্বলোৱা হৈছে হিন্দু লোকৰ মৃত্যু ঘটিছে কিন্তু তাৰ লগতে বাংলাদেশত আৰু এটা খবৰ হৈছে যে বাংলাদেশ এক প্ৰকাৰ যোৱা বহু দিনৰে পৰা বাংলাদেশ এক প্ৰকাৰ এটা অৰাজকতা বাংলাদেশত সৃষ্টি হৈ আছে বাংলাদেশত বিভিন্ন ধৰণৰ প্ৰটেষ্ট ইত্যাদি হৈ আছে যি নহওক 2024 আগষ্ট মাহত যেতিয়া শেখ হাসিনাই পলা আহিবলগীয়া হ'ল তাৰ পিছৰে পৰা বাংলাদেশত ডাঙৰ পট পৰিৱৰ্তন এটা আহিল বিএনপিৰ আকৌ উত্থান দেখা গ'ল আৱামী লীগক শেখ হাসিনাৰ দলত শেখ হাসিনা ভাৰতলৈ পলা আহিছিলে শেখ হাসিনা দিল্লী আশ্ৰয় দিছিলে আৰু তাৰ পিছত বাংলাদেশত যেটো এটা অৱস্থা হ'ল বাংলাদেশত চাবলৈ গলে বিএনপিৰ উত্থান হ'ল তাৰিক ৰহমান প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তেওঁ বিএনপিৰ এই মুহূৰ্তত মুৰব্বী তেওঁ আকৌ বাংলাদেশলৈ উভতিল আৰু এতিয়া নিৰ্বাচনৰ প্ৰেক্ষাপট মোহাম্মদ ইউনুছৰ এখন কেয়াৰটেকাৰ চৰকাৰ চলি আছিল 5 আগষ্ট 2024 পৰাই যেতিয়া শেখ হাসিনাৰ দলটোক ইতিমধ্যে বাৰণ কৰা হৈছে নিৰ্বাচনৰ পৰা বেন কৰা হৈছে নিৰ্বাচনত ভাগ তেওঁলোকে ল'ব নোৱাৰে কিন্তু সমান্তৰালকৈ লক্ষণীয় বিষয়টো হৈছে যে এতিয়া কোন কেইটা দলৰ মাজত এই প্ৰতিদ্বন্দিতা এই যেটো নিৰ্বাচন 12 তাৰিখে হ'বলৈ গৈ আছে এই নিৰ্বাচন হ'ব মোহাম্মদ ইউনুছৰ কেয়াৰটেকাৰ চৰকাৰখনৰ অধীনত মোহাম্মদ ইউনুছ চৰকাৰখনে আকৌ মন কৰিবলগীয়াকৈ বা মন সকলোৱে কৰিছে য'ত একো এই হিন্দুৰ ওপৰত নিৰ্যাতন হোৱা ঘটনাবোৰৰ একো যেন তেওঁলোকে কোনো ধৰণৰ সমাধান উলিয়াব পৰা নাই মুখত কৈছে এটা কথা দুটা মন্তব্য কৰিছে কিন্তু তাৰ বাহিৰে এই ধৰণৰ নিৰ্যাতনৰ ঘটনাবোৰ ভয়ানক ঘটনাবোৰ ৰোধ কৰিব পৰা নাই দিল্লীৰ সৈতে দূৰত্ব এতিয়া বাংলাদেশৰ বাঢ়িছে ঢাকাৰ দিল্লীৰ সৈতে দূৰত্ব বাঢ়িছে ইয়াৰ সমান্তৰালকৈ আন এটা লক্ষণীয় বিষয় এটা হৈছে যে বাংলাদেশৰ যি দুটা দল এই মুহূৰ্তত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে এফালে হৈছে বিএনপি আৰু লগতে হৈছে জামাতৰ এটা ইতিহাস আছে বিএনপি শাসনত আছিল দীৰ্ঘ সময় বিএনপি শাসনত আছিল তাৰ পিছত খালেদা জিয়া প্ৰধানমন্ত্ৰী আছিল তাৰ পিছত প্ৰায় 15 বছৰৰ অধিক কাল আৱামী লীগে শাসন চলালে আৰু বিএনপি খালেদা জিয়াৰ সেই পাৰ্টি বৰ্তমান খালেদা জিয়া নাই তেওঁৰ মৃত্যু ঘটিছে তাৰিক ৰহমান উভতি আহিছে দীৰ্ঘ সময়তে বাংলাদেশৰ বাহিৰতে আছিল শেখ হাসিনাক যেহেতু দোষী সাব্যস্ত কৰা হৈছে তেনেকৈ শেখ হাসিনা তেওঁ নোহোৱাকৈ তেওঁ উপস্থিত নথকাকৈ তেওঁক বাংলাদেশৰ আদালতে দোষী সাব্যস্ত কৰিছে প্ৰটেষ্টৰ সময়ত হোৱা যেটো পৰিস্থিতি তাৰ বাবে জগৰীয়া কৰিছে যিসকল লোকৰ মৃত্যু ঘটিছে হাজাৰ অধিক লোকৰ মৃত্যু ঘটিছিলে তাৰ বাবে শেখ হাসিনা এক্সেসিভ ফোৰ্স ইউজ কৰাৰ বাবে শেখ হাসিনা অপৰাধী দোষী সাব্যস্ত কৰিছে অপৰাধী ঘোষণা কৰিছে কিন্তু যি নহওক এই মুহূৰ্তত যেটো কথা আপোনালোকক ক'বলৈ বিচাৰিছো এগৰাকীয়ে বাংলাদেশ দ্বিতীয় আফগানিস্তান হ'ব বুলি মন্তব্য কৰিছে এগৰাকী বিএনপি নেতা বিএনপিৰ এগৰাকী শীৰ্ষ নেতা সেক্ৰেটাৰী জেনেৰেল তেওঁ হৈছে মিৰ্জা ফখৰুল ইছলাম আলমগীৰে খুব এটা কঠোৰ সমালোচনা কৰিছে জামাতে ইছলামিক আৰু বাংলাদেশত যেহেতু আগন্তুক আৰু কেইটামান দিনৰ ভিতৰতে নিৰ্বাচন 10 দিনত নিৰ্বাচন আজিৰ পৰা 10 দিনত নিৰ্বাচন এই যেটো সময়ছোৱাত এই সময়ছোৱাত জামাতে ইছলামীয়ে বাংলাদেশক দ্বিতীয় আফগানিস্তান কৰিবলৈ উঠি পৰি লাগিছে বুলি কৰা এই যেটো বিস্ফোৰক মন্তব্য ইয়ে কিন্তু বহু দিশ আচলতে পোহৰলৈ আনিছে আলমগীৰৰ এই ধৰণৰ এটা মন্তব্য যে এই যেটো গ্ৰুপ খুব ৰেডিকেল খুব কট্টৰপন্থী বুলি জনা যায় জামাতে ইছলামী এটা ইতিহাস আছে সেই ইতিহাসলৈ আমি যাম যাৰ বাবে শেখ হাসিনা যেতিয়া ক্ষমতাত আছিল এই দলটোক বাৰণ কৰি দিয়া হৈছিল এক প্ৰকাৰ এই দলটোক মুখিমূৰ কৰি দিয়া হৈছিল কিন্তু জামাতে ইছলামী হেহুটিয়াকৈ বাংলাদেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত খুব এটা ডাঙৰ ভূমিকা আছে আৰু সময়ে সময়ে বাংলাদেশত খুব কঠোৰ ইছলামপন্থী এটা শাসন ব্যৱস্থাই কক বা তেনেকুৱা ধৰণৰ আচলতে এটা নীতি
নিয়মেৰে দলটো চলে আৰু সেই ধৰণৰ ব্যৱস্থা বাংলাদেশত কৰিবলৈ বিচাৰে যুৱ প্ৰজন্মক তেওঁলোকে আকৰ্ষিত কৰিছে নিজৰ দলৰ প্ৰতি কিন্তু বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি বিএনপিৰ ফালৰ পৰা এই যেটো সতৰ্কবাণী এগৰাকী বিএনপিৰ নেতা তেওঁ হৈছে সম্পাদক প্ৰধান বিএনপিৰ নেতাগৰাকীৰ মিৰ্জা ফখৰুল ইছলাম আলমগীৰৰ এই যেটো মন্তব্য খুব গুৰুত্ব সহকাৰে ল'বলগীয়া বাংলাদেশত আগন্তুক কেইটামান দিনৰ ভিতৰতে যেহেতু নিৰ্বাচন আছে এই জামাতে ইছলামী এটা কন্ট্ৰভাৰ্চিয়েল খুব বিতৰ্কিত এটা ৰেডিকেল গ্ৰুপ এটা আৰু এই গ্ৰুপটো যাক নিষিদ্ধ ঘোষণা কৰি থোৱা হৈছিল কিন্তু যেতিয়া ইউনুছ আহিল শাসনলৈ বা ইউনুছৰ যেতিয়া কেয়াৰটেকাৰ গভৰ্ণমেণ্ট হ'ল তাৰ পিছত তেওঁলোকৰ ওপৰত নিষেধাজ্ঞা আঁতৰিলে বিএনপিৰ নেতাগৰাকী আলমগীৰৰ অভিযোগ যে এই দলটোৱে বাংলাদেশক পিছুৱাই পঠিয়াবলৈ বিচাৰিছে বাংলাদেশক আকৌ পুৰণি দিনলৈকে ঠেলি পঠিয়াবলৈ বিচাৰিছে বেকৱাৰ্ড টানি ঠেলি পঠিয়াবলৈ বিচাৰিছে আৰু তেনেকৈ থাকিলে এক প্ৰকাৰ তেওঁ যেটো কথাখিনি কৈছে যে এনেকৈ থাকিলে এই ধৰণে ব্যাকৱাৰ্ড বা আকৌ পিছুৱাই নিবলৈ যদি বিচাৰে বাংলাদেশত আজি যেহেতু উন্নত বিশ্ব আজিৰ বিশ্বৰ নীতি নিয়মবোৰ বেলেগ আজি বিশ্ব বি ধৰণে আসলতে চলাফিৰা হয় বাংলাদেশক এই জামাতে ইছলামীয়ে পিছুৱাই ব্যাকৱাৰ্ড কৰি দিবলৈ বিচাৰিছে আৰু এনেকৈ কৰিলে আফগানিস্তান হৈ যাব বাংলাদেশ আৰু এই কথাটো তেওঁ কৈছে তেওঁ এটা কেম্পেইনিং কৰিছে তেওঁ নিজৰ ঠাকুৰ গাঁও বোলা যেটো সমষ্টি ঠাকুৰগাঁও প্ৰথমৰ তেওঁ এগৰাকী ক্যান্ডিডেট তেওঁ বিএনপিৰ ক্যান্ডিডেট তাতে তেওঁ কেম্পেইনিং কৰি থকাৰ মাজতে নিৰ্বাচনমুখী এই যেটো প্ৰেক্ষাপটত তেওঁ এই ধৰণৰ এটা মন্তব্য কৰিছে আৰু তেওঁ ক'লে যে দেশক এটা জাস্টিস বেস ষ্টেট এখন গঢ়ি তুলিবলৈ বাংলাদেশক নতুন ধৰণে গঢ়ি তুলিবলৈ সকলোৰে মাজত এটা অপচন আছে অপৰচুনিটি আছে এই ধৰণে তেওঁ নিজৰ সমৰ্থকসকলৰ মাজত তেওঁ ভাষণ দিলে কিন্তু বিএনপি নেতাগৰাকীয়ে তেওঁ যেটো কথা মন্তব্য কৰিছে যে তেওঁৰ দল বিএনপি বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি অৱশ্যে তেওঁলোকে কিন্তু শেখ হাসিনা সময়ছোৱাত শেখ হাসিনাৰ অধীনত বা শেখ হাসিনা চৰকাৰ থকাৰ সময়ছোৱাত যেতিয়া আকৌ নিৰ্বাচন হৈছিল কিন্তু এটা সময়ত দুবাৰ তেওঁলোকে নিৰ্বাচন কিন্তু তেওঁলোকে বয়কট কৰিছিল তেওঁলোকে ভাগ লোৱা নাছিল একেবাৰে শেহতীয়াকৈ যেতিয়া পুনৰবাৰ শেখ হাসিনা যোৱা 24 জানুৱাৰীত শাসনলৈ আহিছিল তেতিয়া আসলতে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি বিএনপিৰ নেতাসকলে তেওঁলোকে বিএনপিয়ে বয়কট কৰিছিল ভাগ লোৱা নাছিলে বিএনপি নেতাগৰাকী মন্তব্য কৰিছে যে তেওঁলোকৰ দলে ফ্ৰী ফেয়াৰ আৰু ইনক্লুসিভ ইলেকশনছৰ বাবে তেওঁলোকে সকলোখিনি কৰিব সম্পূৰ্ণ নিকা স্বচ্ছ নিৰ্বাচনৰ বাবে তেওঁলোকে কাম কৰিব আৰু সকলো ৰাজনৈতিক দলে ইনক্লুসিভ ধৰণে অল পলিটিক্যাল পাৰ্টিজে যাতে এটা তেনেকুৱা এটা একেলগে কাম কৰি যাতে তেনেকুৱা এটা এনভাইৰনমেন্ট এটা গঢ়ি তুলে শান্তিৰ বা স্বচ্ছ নিকা নিৰ্বাচন সেইখিনি কথা তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য তেওঁ কৰিছে কিন্তু ফখৰুলৰ আন এটা মন্তব্য জামাতে ইছলামীয়ে মহিলাৰ বিৰুদ্ধে একেবাৰে বায়াস তেওঁ কৈছে যে জামাতে এতিয়া মহিলাসকলক কেৱল ঘৰৰ ভিতৰত সোমাই থকাটো বিচাৰে মহিলাসকলক জামাতে নিবিচাৰে জামাতে ইছলামীয়ে নিবিচাৰে যে বাংলাদেশী মহিলাসকলে কাম কৰিবলৈ ওলাই আহে য'ত বাংলাদেশৰ এটা ডাঙৰ ইণ্ডাষ্ট্ৰি আছিল আজিৰ তাৰিখত সেই ইণ্ডাষ্ট্ৰি এক প্ৰকাৰ থৰক-বৰক হৈ পৰিছে বাংলাদেশৰ এই মহিলাসকল তেওঁলোকে যেটো ওয়ার্ক ফোর্সৰ এটা খুব গুৰুত্বপূৰ্ণ তেওঁলোকৰ এটা অৱদান আছে আৰু তেওঁ কৈছে যে আমাৰ চৰকাৰ আহিলে কি ধৰণে মহিলাসকলে নিশ্চিতৰ ওপৰত কাম কৰিবলৈ বিচাৰিব সেইখিনি কথাৰ উপৰিও কিন্তু তেওঁ জামাতৰ ওপৰত অভিযোগ আনিলে যে জামাতে মহিলাই কাম কৰাটো নিবিচাৰে মহিলা ওয়াৰ্ক ফোৰ্সত থকাটো কৰ্মৰত যেটো ওয়াৰ্ক ফোৰ্স দেশখনত তাত থকাটো নিবিচাৰে তেওঁলোকে কেৱল ঘৰত আবদ্ধ হৈ থকাটো বিচাৰে আৰু এনেকৈ কিছুমান কথা ওলাইছিল যে 5 ঘণ্টাহে কাম কৰিবলৈ দিব এইখিনি কেনেকৈ এই মাত্ৰ 5 ঘণ্টা যদি মহিলা কাম কৰিবলৈ দিয়া হয় তেনেহলে দেশখন কেনেকৈ সাস্টেইন কৰিব এই প্ৰশ্নটো তেওঁ উঠিছে আৰু তেওঁ এনেকৈ কৈছে যে মহিলাসকল যদি ঘৰত থাকে তেওঁলোকে খাব কি কেনেকৈ চৰকাৰে তেওঁলোকক ব্যৱস্থা কৰিব এই ধৰণৰ প্ৰশ্ন প্ৰসংগবোৰ আনিছে আৰু তেওঁ এই য'ত মহিলাৰ সংখ্যা বেছি দেশখনত এই ধৰণৰ মহিলা কাম কৰিবলৈ নিদিয়া কথাটো আৰু সমান্তৰালকৈ তেওঁ এটা কথা উল্লেখ কৰিছে মহাবিস্ফোৰণ ঘটাইছে যে বিএনপি সেক্ৰেটাৰী যেহেতু তেওঁ সেক্ৰেটাৰী জেনেৰেল সম্পাদক প্ৰধান তেওঁ কৈছে যে জামাতে হিন্দু দলৰ হিন্দু কমিউনিটিৰ মানুহখিনিক খালি থ্ৰেটেন কৰি আহিছে কিন্তু তেওঁলোকে বিএনপি সকলোৰে এটা সমান পাৰ্টিসিপেশন এটা বিচাৰে আৰু সেইবাবে ভোটাৰ ৰাইজক তেওঁ আহ্বান কৰিছে কিন্তু জামাতে ইছলামীয়ে কি কৰিছে হিন্দুসকলৰ ওপৰত বা মাইনৰিটি ৰিলিজিয়াছ মাইনৰিটিৰ খিনিৰ ওপৰত এটা বেলেগ ধৰণে তেওঁলোকে এটা থ্ৰেট দি এটা হকিয়াই ভয় ভাবুকিৰ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ বিচাৰিছে বাংলাদেশ খুব গুৰুত্বপূৰ্ণ সন্ধিখনত নিৰ্বাচনী ফলাফল ঘোষণা হৈ যাব 12 তাৰিখে নিৰ্বাচন ব্যালট পেপাৰত বা ইভিএমত বন্দী হ'ব যি নহওক আসলতে নিৰ্বাচনী ভাগ্য নিৰ্ধাৰণ হ'ব কিন্তু বাংলাদেশৰ এই যেটো শেহতীয়াকৈ পলিটিক্যাল ভাইলেন্স হৈছে শেহতীয়াকৈ বাংলাদেশত যেহেতু ৰাজপথলৈ ওলাইছে বিভিন্ন ধৰণৰ প্ৰতিবাদে ৰাজপথ কপাই তুলিছে এই ঘটনাবোৰে এটা অস্থিৰ পৰিৱেশ এটা সৃষ্টি কৰিছে আৰু এই দেশখনত শেহতীয়াকৈ দেখা গৈছে যে ৰেডিকেল গ্ৰুপছবোৰ খুব উত্থান হৈছে যি কিন্তু আসলতে
কৰবাত নহয় কৰবাত ভাৰতবৰ্ষৰ বাবেও এক প্ৰকাৰ খুব আচলতে উদ্বেগজনক সমান্তৰালকৈ বাংলাদেশৰ বৰ্তমানৰ যিখন ইউনিছৰ চৰকাৰ সেই ইউনিছৰ চৰকাৰখনে দিল্লীৰ পৰা দূৰত্ব বঢ়াইছে চীনৰ কাষ চাপিছে পাকিস্তানৰ সৈতে এতিয়া সম্পৰ্ক ভাল কৰিবলৈ বিচাৰিছে আনকি এই যেটো জামাতৰ কন্ট্ৰভাৰ্চিয়েল পাষ্টৰ যদি কথা কোৱা যায় তেনেহলে জামাতে ইছলামিক ব্যান কৰা হৈছিল আৰু 1971 যেতিয়া বাংলাদেশ লিবাৰেশনৰ ওয়াৰ হৈছিল তেতিয়া কিন্তু এই দলটো পাকিস্তানৰ মিলিটাৰীৰ সৈতে আছিল এই দলটো পাকিস্তানৰ লগত আছিল আৰু সেইভাবে এই দলটো পৰ্যায়ক্ৰমে এনেকুৱা বিভিন্ন ধৰণৰ ইতিহাস আছে আৰু এই দলটো সেইভাবে শেখ হাসিনাৰ টেনিয়ৰৰ সময়ছোৱাত বাৰণ কৰা হৈছিল ব্যান কৰা হৈছিল নিষেধাজ্ঞা আৰোপ কৰা হৈছিল যি নহওক বাংলাদেশৰ পৰৱৰ্তী নিৰ্বাচনে কাক আসনত বহুৱাব ঢাকাৰ মসনদ কোনে দখল কৰিব সেয়া লক্ষণীয় হ'ব কিন্তু বিএনপি জামাতে ইছলামিক যদি আমি দেখিছো যে সম্পূৰ্ণ তেওঁলোকৰ নিজৰ পদ্ধতিৰে খুব ৰেডিকেল গ্ৰুপ বুলি এটা জনা যায় নিজৰ পদ্ধতিৰে বাংলাদেশত নিৰ্বাচন নিজৰ কেম্পেইনিং অব্যাহত ৰাখিছে সমান্তৰালকৈ কিন্তু বিএনপিয়েও এৰি দিয়া নাই তেওঁলোকে জোৰদাৰ নিৰ্বাচনী কেম্পেইন কৰিছে আনকি আজিৰ তাৰিখত বাংলাদেশক বিএনপিৰ নেতাগৰাকী যদি মন্তব্য কৰিছে যে বাংলাদেশক দ্বিতীয় আফগানিস্তান বনাবলৈ গৈ আছে জামাতে সেইটো কিন্তু খুব তাৎপৰ্যপূৰ্ণ মন্তব্য আৰু লক্ষণীয় হ'ব যে বাংলাদেশত পথ পৰিৱৰ্তন কেনেকৈ আহে কি হয় খুব ইন্টাৰেষ্টিং হৈ পৰিছে তাৰ বাবে আমি অপেক্ষা ফলাফললৈ কৰিব লাগিব কিন্তু এই মুহূৰ্তত দেখা গৈছে যে নিৰ্বাচনমুখী বাংলাদেশত এই যেটো ৰাজনৈতিক গৰম বতাহ চাৰিপিনে বলিছে